কৰ্মদক্ষতা আৰক্ষী বিষয়া ৰাজেশ দেউৰীৰ স্মাৰক গ্ৰন্থ শুকুৰবাৰে ডিব্ৰুগড়ৰ লক্ষীনগৰস্থিত নিজ বাসগৃহত উন্মোচন কৰা হয়। অধ্যাপক ডক্টৰ মৃদুল শৰ্মাৰ পৰিচালনাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দ্ৰৱ ড্ৰুম নামৰ স্মাৰক গ্ৰন্থখন উন্মোচন কৰে লেখক ভৰত সন্দিকৈয়ে। উল্লেখ্য যে আৰক্ষী বিষয়া ৰাজেশ দেউৰীৰ কৰ্মৰত অৱস্থাত বিগত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত বগীবিল দলঙৰ কাষত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। তেখেতৰ মৃত্যু তিথি উপলক্ষে দেৱজিৎ হাজৰিকাই আঁত ধৰা অনুষ্ঠানত প্ৰিয়লতা দেউৰী ব্যৱস্থাপনাত তুলসী গোহাঁই আৰু দেৱজিৎ হাজৰিকাই সম্পাদনা কৰা দ্ৰৱদ্ৰুম আধ্যাত্মিক পৰিৱেশত উন্মোচন কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে ধৰ্মপ্ৰাণ জ্যেষ্ঠ ব্যক্তি দেৱানন্দ দেউৰীয়ে। উক্ত অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা, অবন দেউৰী, ইন্দ্ৰেশ্বৰ দেউৰী, তুলসী গোহাঁই, নৰেন্দ্ৰ নাথ দেউৰী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। তেনেকুৱা এজন মানুহৰ এখন স্মৃতি গ্ৰন্থ ওলোৱাটো খুব প্ৰয়োজনীয়। সেইকাৰণে মই নিজেও চেষ্টা কৰিলোঁ। দুখটোতো আছেই, তেওঁ হেৰুৱাৰ দুখ। তথাপিতো এটা চেষ্টা কৰি চালোঁ আৰু চেষ্টা কৰি চাওঁতে এজন লগত আগবাঢ়ি যোৱা মানুহ পালোঁ। স্মৃতি গ্ৰন্থখনৰ বিষয়ে ভালকৈ সহযোগ কৰিলে আৰু এওঁলোকৰ লগৰ আত্মকুটুম ৰাইজ সকলোকে মই এইফালে ইয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এজন সহকৰ্মী বন্ধু ৰাজেশ দেউৰী, তেখেত ২০২৪ চনৰ ২৭ ফেব্ৰুৱাৰীৰ দিনাখন এক পথ দুৰ্ঘটনাত পতিত হৈ তেখেতে মৃত্যুবৰণ কৰিছিলে। এজন দক্ষ আৰক্ষী বিষয়া, তেখেত বহুগুণ সম্পন্ন এজন ব্যক্তি আছিলে। আজি তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকী। এই প্ৰথম মৃত্যুবাৰ্ষিকীৰ দিনাখন তেখেতৰ স্মৃতিত দেৱদ্ৰুম শীৰ্ষক এখন গ্ৰন্থ উন্মোচনৰ দিহা কৰা হৈছে। আজি তেখেতৰ ডিব্ৰুগড়ৰ ১ নং লক্ষীনগৰ বাসগৃহত এই গ্ৰন্থখনৰ উন্মোচনৰ কাম ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু স্মৃতি গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ ডিব্ৰুগড় অঞ্চলৰে এজন বিশিষ্ট সাহিত্যিক, ভাষাবিদ শ্ৰীযুত ভৰত সন্দিকৈ ছাৰক। আৰু আজি এই সভাখন সঞ্চালনা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলোঁ হনুমান বক্স সুৰজমল কানৈ কলেজৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক, বিশিষ্ট সাহিত্যিক, সমালোচক ডক্টৰ মৃদুল শৰ্মাক। তদুপৰি আৰু বিভিন্নজন বিশিষ্ট ব্যক্তিৰ সৈতে আজিৰ এই গ্ৰন্থ উন্মোচন সভাখন অনুষ্ঠিত হৈ যায়। গতিকে ৰাজেশ দেউৰীক মই ইয়াৰ পৰাই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে শ্ৰদ্ধা যাচিছোঁ। তেখেতৰ পৰিয়ালক যাতে এই দুখখিনি সহ্য কৰিব পৰাকৈ ভগৱানে শক্তি দিয়ে, পৰিয়ালটো আগবঢ়াই যাতে লৈ যাব পাৰে তেখেতৰ সহধৰ্মিনীয়ে। মই তাকো আপোনালোকক কৰিছোঁ, আপোনালোকৰ প্ৰতি মই একান্ত কামনা কৰিছোঁ। ৰাজেশ দেউৰীৰ পত্নী শ্ৰীযুতা প্ৰিয়লতা দেউৰীৰ ব্যৱস্থাপনাতে আচলতে এই মহৎ কামটো সম্পাদন হৈছে। প্ৰিয়লতা দেউৰীকো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ প্ৰশংসাৰ যোগ্য। গতিকে আপোনালোকে আহিলে অনুষ্ঠানটো আজি খুব ভাল লাগিলে। গতিকে এই দুখৰ মুহূৰ্তটো এক সুখৰ এটা অনুভূতি জাগি উঠিছে। ৰাজেশ দেউৰীক আমি যেন জীৱন্ত ৰূপত আমি আজি দেখা পাইছোঁ, এনে এটা অনুভৱ হৈছে। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়।